পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছো, এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম। ইমান ডাঙৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাছিল আৰু উই আৰ নাও এণ্টাৰিং ইন এ নিউ ফেজ, য'ত 2024ত আমি আশা কৰিছো অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেল হাইৱে ৰোডছ মিলি ইট উইল বি 1 লাখ ক্ৰ'ৰ। 2021ৰ পৰা 2024লৈ অসমত 1236খন নতুন দলং নিৰ্মাণ হৈছে, যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছো যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব। খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ, সি 8,000 কোটি টকা ব্যয়েৰে সি তাক ঘোষণা হ'ব। শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ, পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে। বৰাপানীলৈকে যাম, বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত। ইট উইল টেক জাষ্ট 5 hours বিটুইন শিলচৰ টু গুৱাহাটী। ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে। মই খুব সোনকালে ভাল খবৰ আশা কৰিছো। মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছো। নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে। পলাশবাৰী শুৱালকুছিৰ মাজত দলঙৰ কাম ইতিমধ্যে আৰম্ভ হৈছে। গুৱাহাটী আৰু উত্তৰ গুৱাহাটীৰ দলং যাক আমি কুমাৰ ভাস্কৰ বৰ্মা সেতু নামে নামাঙ্কিত কৰিছো, এই কুমাৰ ভাস্কৰ বৰ্মা সেতু আমি এই বছৰৰ জুন জুলাই মাহত আমি শুভ উদ্বোধন কৰিব পৰা অৱস্থালৈ আমি গতি কৰিম। ইমান ডাঙৰ মডাৰ্ণ ইনফ্ৰাষ্ট্ৰাকচাৰ আগতে আমাৰ ৰাজ্যত কেতিয়াও হোৱা নাছিল আৰু উই আৰ নাও এণ্টাৰিং ইন এ নিউ ফেজ, য'ত 2024ত আমি আশা কৰিছো অসমত ইনফ্ৰাষ্ট্ৰাকচাৰ ৰেল হাইৱে ৰোডছ মিলি ইট উইল বি 1 লাখ ক্ৰ'ৰ। 2021ৰ পৰা 2024লৈ অসমত 1236খন নতুন দলং নিৰ্মাণ হৈছে, যাৰ বিভিন্ন পৰ্যায়ত শুভ উদ্বোধন হৈছে। ব্ৰহ্মপুত্ৰৰ ওপৰত আপোনালোকক মই জনাবলৈ পাই ভাল পাইছো যে খুব কম দিনৰ ভিতৰতে নুমলীগড় আৰু গহপুৰৰ মাজত টানেল 12,000 কোটিৰে ভাৰত চৰকাৰে এপ্ৰুভ কৰিব। খুব কম দিনৰ ভিতৰতে কাজিৰঙাৰ ওপৰত 32 কিলোমিটাৰ এলিভেটেড যিটো কৰিডৰ, সি 8,000 কোটি টকা ব্যয়েৰে সি তাক ঘোষণা হ'ব। শিলচৰলৈকে 5 ঘণ্টাত যাব পৰাকৈ, পঞ্চগ্ৰামত থিয় হ'ব পৰাকৈ 32,000 কোটি টকাৰে এক্সপ্ৰেছ হাইৱে এটা ভাৰত চৰকাৰৰ চূড়ান্ত বিবেচনাধীন হৈ আছে। বৰাপানীলৈকে যাম, বৰাপানীৰ পৰা পোনে পোনে আমি শিলচৰ পেপাৰ মিলত ওলামগৈ পঞ্চগ্ৰামত। ইট উইল টেক জাষ্ট 5 hours বিটুইন শিলচৰ টু গুৱাহাটী। ই এনে এক বৃহৎ প্ৰকল্প ভাৰত চৰকাৰৰ শেষ পৰ্যায়ত বিবেচনাধীন হৈ আছে। মই খুব সোনকালে ভাল খবৰ আশা কৰিছো। মৰিগাঁও আৰু দৰঙৰ মাজত নতুনকৈ এখন ব্ৰহ্মপুত্ৰৰ ওপৰত দলং মই খুব সোনকালে আশা কৰিছো। নাৰেংগী কুৰুৱা দলঙৰ কাম ফেব্ৰুৱাৰী মাহত আৰম্ভ হ'ব এই বছৰৰে।